Hello students, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি ইয়াত হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 3 মোশন ইন এ ষ্ট্ৰেট লাইনৰ ওপৰত ডিসকাস কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলো যে এক্সেলাৰেশন কাক কৈ চাইছিলো হয়নে আৰু টাইপসমূহ চাইছিলো আৰু তাৰ কিছুমান সৰু সৰু বস্তু চাইছিলো হয়নে তোমালোকে ভিডিঅ'টো চালানে এবাৰ চাবা। আজি আমি টপিকটো হৈছে ডিসকাস কৰিবলগীয়া কি যে ৰিটাৰ্ডেশন মানে কি হয় মন্থৰণ হয়। আমি এক্সেলাৰেশনটো কি বুলি কৈছো ত্বৰণ বুলি কৈছিলো আৰু ৰিটাৰ্ডেশনটো আমি কি বুলি কম এতিয়া মন্থৰণ। তোমালোকে ক্লাছ 9 ত পাইছিলা মন্থৰণ কি হয় হয়নে। এতিয়া আমি প্ৰথমতে কি পঢ়ো ডেফিনেশনটো চাই লওঁ যে কি দিয়া আছে when the final velocity of the body is less than initial velocity then the body is said to be under কি retardation। এতিয়া আমি ৰিটাৰ্ডেশন জনাৰ আগতে প্ৰথমতে কি কওঁ এক্সেলাৰেশনটো কি হয় প্ৰথমতে বা আকৌ মনলৈ আনি লওঁ ঠিক আছে যে কি এক্সেলাৰেশন মানে কি আছিলে rate of change of displacement না velocity আছিলে rate of change of velocity with respect to কি হয় টাইম হয় তাক আমি কি বুলি কওঁ এক্সেলাৰেশন বুলি কওঁ। মানে কি হয় যেতিয়া ফৰ এক্সাম্পল ধৰি লোৱা আমি কি কৰোঁ যদি ধৰি লোৱা আমি কি কৈছোঁ বাইক চলাইছো বা স্কুটি চলাইছো হয়নে যেতিয়া আমি কি এক্সেলাৰেটৰ যিমানে কি হওক বঢ়াই দিওঁ তেতিয়া কি হয় আমাৰ স্পীডটো বাঢ়ি যায় নে মানে কি হয় এক্সেলাৰেশন আমি যিমানে দিম সিমানে কি হ'ব স্পীডটো বেছি হৈ যায়। মানে কি হ'ব যে যেতিয়া আমি এক্সেলাৰেশনটো বঢ়াওঁ তেতিয়া আমাৰ কি হয় স্পীডটো বাঢ়ি যায় হয়নে আৰু কি হয় স্পীডটো বাঢ়ি যায় মানে কি হ'ব এক্সেলাৰেশন মানে কি চেঞ্জ ইন কি ৰেট অফ চেঞ্জ অফ ভেলোচিটি হয়। এক্সেলাৰেশন বঢ়া মানে কি হ'ব ভেলোচিটিটো মানে কি ইনিচিয়েল ভেলোচিটিৰ পৰা আমাৰ কি হ'বগে এফালে গৈ গৈ কি হ'বগে আমাৰ ফাইনেল ভেলোচিটি হ'বগে হয়নে ফাইনেল ভেলোচিটি মানে পাৰ্টিকলটো এইফালৰ পৰা গৈছিলে গৈ কি এডোখৰত যেতিয়া পালেগে তেতিয়া কি হ'ব এডোখৰত থাকিব ইনিচিয়েল ভেলোচিটি। যেতিয়া আমি ইয়াক কি কৰোঁ আমি এক্সেলাৰেশনটো দি দিওঁ ই গৈ 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 এডোখৰত পাওঁতে কি হ'ব ফাইনেল ভেলোচিটি হ'ব। মানে কি হ'ব আমাৰ ভেলোচিটিটো ইয়াৰ পৰা ইয়ালৈ কি হৈ যাব বাঢ়ি যাব হয়নে বা আৰু কি হ'ব স্পীডটো বাঢ়ি যাব আৰু তাকে আমি কি বুলি কওঁ এক্সেলাৰেশন বুলি কওঁ। আৰু এইটো ক্ষেত্ৰত কি হয় আমাৰ ইনিচিয়েল ভেলোচিটিটো আৰু ফাইনেল ভেলোচিটিটো কি হয় যে ইনিচিয়েল ভেলোচিটিটো ফাইনেল ভেলোচিটিতকৈ সৰু হয় বা কি ইয়াত আমাৰ ইনিচিয়েল ভেলোচিটি কি হয় আমাৰ ফাইনেল ভেলোচিটিতকৈ সৰু হয় লেছ দেন কি হ'ব ফাইনেল ভেলোচিটি। বুজি পালা ইমান লাগে হ'ল মানে কি যেতিয়া পাৰ্টিকলটা যাব তাক আমি কি কৰিম এক্সেলাৰেট কৰিম। মানে কি ধৰি লোৱা আমি বাইকত গৈ আছোঁ তেতিয়া কি হয় যেতিয়া আমি এক্সেলাৰেটৰ বঢ়াই দিলোঁ তেতিয়া কি হ'ব আমাৰ স্পীডটো বাঢ়ি যাব হয়নে। মানে কি হ'ব ভেলোচিটিটো ইনিচিয়েল ভেলোচিটিও বেলেগ হ'ব ফাইনেল ভেলোচিটি বেলেগ এটা পইণ্টত কি হ'ব বেলেগ হ'বগৈ। মানে কি হ'ব এক্সেলাৰেশনটো বাঢ়ি যাব আৰু ইনিচিয়েল ভেলোচিটিটো ফাইনেল ভেলোচিটিতকৈ কি হ'ব কম হ'ব কাৰণ কি ইনিচিয়েলত ভেলোচিটি কি হয় কম হয় আৰু ফাইনেলত কি হ'ব বেছি হ'বগৈ। যিমান দূৰ যাবা সিমানে কি হয় ভেলোচিটি বাঢ়ি যায়। সেইকাৰণে আমি কি ক'ব পাৰোঁ যে কি ইনিচিয়েল ভেলোচিটিটো ফাইনেল ভেলোচিটিতকৈ সৰু হয়। এতিয়া আমাৰ কি হ'ল যে কি ৰিটাৰ্ডেশন মানে কি হ'ব যেতিয়া আমি কি হ'ল বাইকখন বা স্কুটিখন চলাই গৈ আছোঁ দেখিলোঁ অকণমান আগত কি আছে স্পীড ব্ৰেকাৰ এটা আছে আমি কি কৰিলোঁ ব্ৰেক মাৰি দিলোঁ। ব্ৰেক মাৰি দিলত কি হ'ল আমাৰ স্পীডটো কমি গ'ল লাহে লাহে কি হৈ গ'ল স্পীড কমি যোৱা মানে কি ভেলোচিটিটো কমি গ'ল আৰু ভেলোচিটি কমি যোৱা মানে কি হৈ গ'ল আমাৰ এক্সেলাৰেশনটো লাহে লাহে কি হৈ গ'ল কমি গ'ল। মানে কি হ'ব এতিয়া এই এক্সেলাৰেশনটো আমাৰ কমি কি হ'ব সৰু হৈ গৈ আছে। মানে কি হ'ব এতিয়া তাকে আমি কি বুলি ক'ম ৰিটাৰ্ডেশন বুলি ক'ম। বুজি পালা মানে সেইকাৰণে আমাক কি কৈছে যে when the final velocity of the body is less than initial velocity then the body is said to be under কি retardation। মানে কি ইনিচিয়েল ভেলোচিটিত গৈ আছিলে আমাৰ হ'ল আৰু কি হৈ গ'ল যেতিয়া আমাৰ স্পীড ব্ৰেকাৰটো দেখিলোঁ তেতিয়া কি কৰিলোঁ ব্ৰেক মাৰিলোঁ কি হ'ল লাহে লাহে কি হ'ব আমাৰ স্পীডটো কমি গৈ থাকিব। স্পীড কমিলে কি হ'ব ভেলোচিটিটো কমি গৈ থাকিব ফলত কি হ'ব আমাৰ ফাইনেল ভেলোচিটিটো সৰু হৈ গুচি যাব হয়নে। আৰু এনেকুৱা ক্ষেত্ৰত কি হ'ব আমাৰ ইনিচিয়েল ভেলোচিটিটো ফাইনেল ভেলোচিটিতকৈ কি হৈ যাব ডাঙৰ হৈ যাব আৰু ইয়াকে আমি কি ক'ম ৰিটাৰ্ডেশন বুলি ক'ম। বুজি পালা। এতিয়া তোমালোকে যেতিয়া কি হৈছিলে ক্লাছ 9ত পঢ়িছিলা তেতিয়া তোমালোকে কি পাইছিলা যে আমি এক্সেলাৰেশনটোক এৰে বুজাওঁ আৰু মন্থৰণটোক কিহে বুজাওঁ মাইনাছ এৰে বুজাওঁ হয়নে। এক্সেলাৰেশনক আমি কিহে বুজাইছিলোঁ এক্সেলাৰেশনক আমি কিহে বুজাইছিলোঁ এৰে বুজাইছিলোঁ আৰু কি মন্থৰণ বা কি ৰিটাৰ্ডেশনটোক ডিএক্সেলাৰেশন বুলি কয় দেই। ৰিটাৰ্ডেশনক আমি কিহে বুজাইছিলোঁ যে মাইনাছ এ। আজি আমি চাম যে ৰিটাৰ্ডেশনক আমি মাইনাছ এ বুজাম নে নুবুজাম ঠিক আছে। এতিয়া আমাৰ কি হ'ল যে কি লিখিলোঁ when the final velocity of the body is less than initial velocity then the velocity is said to be under কি ৰিটাৰ্ডেশন। মানে কি আমাৰ ইয়াত কি হ'ল
আমাৰ ইয়াত কি ভেল'চিটিটো কি হয় লাহে লাহে কমি গ'ল মানে কি আমি ৰিটাৰ্ডেশ্যন মানে কি বুলি ক'ব পাৰোঁ কি ৰিটাৰ্ডেশ্যন অফ ভেল'চিটি বুলিও ক'ব পাৰোঁ তোমালোকে লিখি থবা অৰ বুলি অৰ কি ৰিটাৰ্ডেশ্যন মিন্স কি হ'ব দি ৰিডাকশ্যন অফ কি হয় ভেল'চিটি হয় মানে এনেকৈ ক'ব পাৰা যিহেতু কি ফাইনেল ভেল'চিটিটো কি ইনিচিয়েল ভেল'চিটিটো হৈ গ'ল মানে কি আগতে যিটো ভেল'চিটিত গৈ আছিলে এক্সেলাৰেশ্যনটো বাঢ়ি গৈ আছিলে মানে কি ভেল'চিটি বাঢ়ি গৈ আছিলে স্পীড বাঢ়ি গৈ আছিলে যেতিয়া আমি কি কৰিছিলোঁ ব্ৰেক মাৰিছিলোঁ মানে কি হৈছিলে তোমাৰ স্পীডটো কমি গ'ল ভেল'চিটিও কমি গ'ল লগতে কি এক্সেলাৰেশ্যনটো কমি গ'ল আমি তাকে কি বুলি ক'লোঁ ৰিটাৰ্ডেশ্যন বা কি বুলি ক'লোঁ মন্থৰণ বুলি ক'লোঁ মানে কি হৈছিলে তাত আমাৰ ভেল'চিটিটো কমি গ'ল নে যেতিয়া মানে কি ৰিটাৰ্ডেশ্যন হ'ল বা মন্থৰণ হ'ল সেইকাৰণে আমি তাক কি বুলি ক'ব পাৰোঁ যে ৰিটাৰ্ডেশ্যন মানে তাৰ ৰিডাকশ্যন অফ ভেল'চিটি ইমানলৈকে বুজি পালা ঠিক আছে এতিয়া এইডোখৰ মহাৰি দিওঁ এতিয়া তোমালোকে কোৱাচোন যে কোনোবা এটা পাৰ্টিকল যেতিয়া গৈ আছে যেতিয়া মুভ কৰিব তেতিয়া তাৰ এক্সেলাৰেশ্যনটো আমাৰ নিগেটিভ হোৱা মানে আমাৰ কি হ'ব মন্থৰণ বা ৰিটাৰ্ডেশ্যন হ'বনে ধৰি লোৱা তোমাৰ পাৰ্টিকল এটা কি হৈছে এক্সেলাৰেশ্যন তোমাৰ -5 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰত কি হৈছে যেতিয়া পাৰ্টিকলটো মুভ কৰিছিলে তাৰ এক্সেলাৰেশ্যনটো হ'ল কি -5 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ এতিয়া এইটো আমাৰ কি হয় ৰিটাৰ্ডেশ্যন হ'বনে নহয় চাওঁ আমি ৰিটাৰ্ডেশ্যন মানে কি পাইছিলোঁ যে কি ৰিডাকশ্যন অফ ভেল'চিটি মানে কি ভেল'চিটি ৰিডাকশ্যন হোৱা মানে কি স্পীডটো কম হোৱা হয়নে এতিয়া আমি চাম যে কি ধৰি লোৱা পাৰ্টিকলটো কি হ'ল এইটো এটা পাৰ্টিকল আছিলে এইটো চাইডে গৈ আছে তোমাৰ কি হ'ল 10 মিটাৰ পাৰ ছেকেণ্ড স্পীডত মুভ কৰি আছে ঠিক আছে এতিয়া কি হ'ল যে ইয়াক যেতিয়া কি হৈ গ'ল পাৰ্টিকলটো এইটো ডাইৰেকশ্যনত 10 মিটাৰ পাৰ ছেকেণ্ড স্পীডত মুভ কৰি আছিলে তেতিয়া ধৰি লোৱা ইয়াৰ এক্সেলাৰেশ্যনৰ ডাইৰেকশ্যনটো হৈ গ'ল এইফালে ঠিক আছে পজিটিভ এক্স এক্সিছ মানে কি আমি ওৱান ডাইমেনশ্যনেল মোশ্যন লৈছোঁ পাৰ্টিকলটো এইটো ডাইৰেকশ্যন মুভ কৰিছে মানে কি পজিটিভ এক্স এক্সিছত মুভ কৰিছে আৰু ইয়াৰ এক্সেলাৰেশ্যনটো আছে কি পজিটিভ এক্স ডাইৰেকশ্যনত ঠিক আছে ইমান লাগে মানে কি হ'ব যেতিয়া কি হ'ব পাৰ্টিকলটো এইটো চাইডে গৈ আছে আৰু যদি এক্সেলাৰেশ্যনটো যদি আমি এইটো চাইডে দি দিওঁ তেতিয়া আমাৰ পাৰ্টিকলটোৰ স্পীডটো বাঢ়িব নে কমিব ক'ব পাৰিবানে তোমালোকে আমাৰ যেতিয়া কি হয় আমি যেতিয়া তোমালোকে কি কৰা চাইকেল চলাইছা হয়নে যেতিয়া চাইকেল চলাইছা তেতিয়া কি হয় তুমি চাইকেল চলাই গৈছা পিছফালৰ পৰা যেতিয়া কি হয় বতাহ যেতিয়া বেছি হয় তেতিয়া পিছফালৰ বতাহ বেছি হয় তেতিয়া কি হয় চাইকেলখন অলপ স্পীড গুচি যায় নে যায় তেতিয়া কি হয় আমাৰ স্পীডটো বাঢ়ি যায় আমি যিটো স্পীডত গৈছিলোঁ তেতিয়া পিছফালৰ পৰা যেতিয়া বতাহটো আহিলে তেতিয়া কি হ'ব আমাৰ চাইকেলখন অকণমান হ'লেও স্পীডত গুচি যাব যিহেতু কি হয় আমি কি জানো যে কি নিউটনৰ ছেকেণ্ড সূত্ৰ মতে কি আছিলে ফ'ৰ্চ F ইকুৱেল টু কি হয় MA হয় মানে কি যেতিয়া এক্সেলাৰেশ্যন লাগিব তেতিয়া কি হ'ব পাৰ্টিকলটোৰ ওপৰত ফ'ৰ্চ লাগিব মানে কি হ'ব এই পাৰ্টিকলটো অকণমান স্পীড আপ কৰিব মানে কি স্পীডটো বাঢ়ি যাব এনে ক্ষেত্ৰত আমাৰ স্পীডটো কি হ'ব ইনক্ৰিজ হ'ব হয়নে স্পীড ইনক্ৰিজ হ'ব ঠিক তেনেকৈ ধৰি লোৱা এইটো হ'ল আৰু এটা টাৰ্ম ধৰি লোৱা যে কি এই পাৰ্টিকলটো কি হ'ল এইটো ডাইৰেকশ্যন গৈছিলে 10 মিটাৰ পাৰ ছেকেণ্ড হ'ল এতিয়া কি হৈ গ'ল আমাৰ এক্সেলাৰেশ্যনটো কি হৈ গ'ল আমি এই উল্টা ডাইৰেকশ্যন লগাই দিলোঁ এনেকৈ হৈ গ'ল মানে কি হ'ল এক্সেলাৰেশ্যনটো এতিয়া কি হৈছে আমাৰ নিগেটিভ হৈছে মানে কি নিগেটিভ ডাইৰেকশ্যনত মুভ কৰিছে এইফালে এতিয়া আমি কি দেখিম যেতিয়া কি হ'ব পাৰ্টিকলটো এই পজিটিভ এক্স এক্সিছত গৈ থাকিব তেতিয়া আমাৰ কি হ'ব যদি মুখৰ আগৰ পৰা কি হয় আমি যেতিয়া চাইকেল চলাই গৈ থাকোঁ যেতিয়া মুখৰ আগৰ পৰা যদি বতাহ মাৰে তেতিয়া কি চাইকেলখন আমি অকণমান হ'লেও কি স্পীডটো কমাই দিওঁ হয়নে যদি মুখৰ আগত এনেকৈ বতাহ মাৰে কি হয় স্পীডটো কমি যায় তেতিয়া কি হ'ব আমাৰ এই পাৰ্টিকলটো স্পীডটো কি হ'ব কমি যাব ডে টু ডে লাইফত কি চলি থাকে তেনেকুৱা ঘটনা সেইকাৰণে সেইটো কথা কৈছোঁ মানে ইয়াত কি হ'ব স্পীড ডিক্ৰিজ হ'ল মানে কি স্পীড ইনক্ৰিজ হোৱা মানে কি ভেল'চিটি ইনক্ৰিজ হোৱা স্পীড ডিক্ৰিজ হোৱা মানে কি ভেল'চিটি ডিক্ৰিজ হোৱা তাৰপিছত ধৰি লোৱা এইটো মোহাৰি দিওঁ তাৰপিছত ধৰি লোৱা এই পাৰ্টিকলটো এইটো ডাইৰেকশ্যনত গ'ল তোমাৰ 10 মিটাৰ পাৰ ছেকেণ্ডত গৈছিলে ইয়াৰ ডাইৰেকশ্যনটো উল্টা কৰি দিওঁ ধৰি লোৱা পাৰ্টিকলটো এইটো ডাইৰেকশ্যনত মুভ কৰিলে 10 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে আৰু আমি এক্সেলাৰেশ্যনটো কি কৰিলোঁ যে এইটো ডাইৰেকশ্যন দি দিলোঁ হ'ল
পাৰ্টিকলটো কি কৰিছিলে নিগেটিভ এক্স এক্সিছত মুভ কৰিছিলে আৰু কি হ'ল এক্সিলাৰেশ্যনটো কি হ'ল নিগেটিভ এক্স এক্সিছত দি দিলোঁ মানে কি হ'ব যে আমি চাইকেলখন যোনটো দিশতে কি চলাই গৈ আছোঁ সেইটো সেইফালে কি হ'ল আমাৰ পিছফালে দি বতাহে পুছ কৰিলে তেতিয়া কি হ'ব আমাৰ ফ'ৰ্চটো বাঢ়ি যাব এইফালে মানে কি হ'ব আমাৰ স্পীডটো বাঢ়ি যাব এনেকুৱা ক্ষেত্ৰত আমাৰ কি হ'ব সেইকাৰণে স্পীডটো ইনক্ৰিজ হ'ব হ'ল স্পীডটো কি হ'ব আমাৰ ইনক্ৰিজ হ'ব ইনক্ৰিজ হ'ল আৰু এটা লৈ লওঁ যে কি যেতিয়া আমাৰ পাৰ্টিকলটো এইফালে মুভ কৰিব 10 মিটাৰ পাৰ ছেকেণ্ডত এক্সিলাৰেশ্যনটো কি হ'ব এইটো চাইডে হ'ব মানে এইটো ক্ষেত্ৰত কি হ'ল যে পাৰ্টিকলটো নিগেটিভ এক্স এক্সিছত মুভ কৰিছে এক্স ডাইৰেকশ্যনত আৰু এই এক্সিলাৰেশ্যনটো কি লাগিছে পজিটিভ এক্স ডাইৰেকশ্যনত লাগিছে আৰু এনেকুৱা ক্ষেত্ৰত কি হ'ব আমাৰ যিহেতু পাৰ্টিকলটো এইটো চাইডে আহিছে আৰু কি হ'ল তোমাৰ মানে পাৰ্টিকলটো এইটো চাইডে গৈ আছে আৰু কি বতাহজাক এইফালে লাগিলে মানে কি হ'ব আমাৰ স্পীডটো কমিব এনেকুৱা ক্ষেত্ৰত কি হ'ব আমাৰ স্পীডটো ডিক্ৰিজ হৈছে হয়নে হ'ল ইমানলৈকে বুজি পালা তাৰপিছত আমাৰ কি হ'ল এইটো ক্ষেত্ৰত কি হৈছিলে পাৰ্টিকলটো পজিটিভ এক্স ডাইৰেকশ্যনত গৈছিলে আৰু এক্সিলাৰেশ্যনটো কি হৈছিলে পজিটিভ এক্স ডাইৰেকশ্যনত দিয়াৰ কাৰণে কি হৈ গ'ল আমাৰ স্পীডটো ইনক্ৰিজ হৈ গ'ল মানে কি হ'ব এক্সিলাৰেশ্যনটো এইটো ক্ষেত্ৰত কি হ'ব আমাৰ পজিটিভ হ'ব হ'ল ইমানলৈকে তাৰপিছত যেতিয়া কি হ'ল আমাৰ এই পাৰ্টিকলটো পজিটিভ এক্স ডাইৰেকশ্যনত মুভ কৰিছিলে আমি এক্সিলাৰেশ্যনটো কি কৰিলোঁ নিগেটিভ এক্স ডাইৰেকশ্যনত দি দিলোঁ মানে কি হৈছিলে স্পীডটো ডিক্ৰিজ হৈছিলে আৰু এনেকুৱা ক্ষেত্ৰত আমি এক্সিলাৰেশ্যনটো কোনটো ডাইৰেকশ্যন দিলোঁ নিগেটিভ এক্স ডাইৰেকশ্যন সেইকাৰণে এক্সিলাৰেশ্যনটো কি হ'ব নিগেটিভ হ'ব হ'ল তাৰপিছত আমি ইয়াত কি কৰিলোঁ পাৰ্টিকলটো নিগেটিভ এক্স ডাইৰেকশ্যন মুভ কৰিছে আৰু কি হৈ গ'ল এক্সিলাৰেশ্যনটো নিগেটিভ এক্স ডাইৰেকশ্যন লাগিছে সেইকাৰণে কি হ'ব আমাৰ স্পীডটো বাঢ়ি যাব যিহেতু কি দুইটা একেটা ডাইৰেকশ্যনতে আহিছে স্পীডটো এইফালে মানে পাৰ্টিকলটো এইফালে আহিছে আৰু এক্সিলাৰেশ্যনটো কি ইয়াৰ গাত লাগিছে মানে কি স্পীডটো আপ হৈ এইফালে গুচি গ'ল মানে কি হ'ব স্পীডটো ইনক্ৰিজ হৈছে আৰু এইটো ক্ষেত্ৰত কি হৈছে এক্সিলাৰেশ্যনটো আমাৰ নিগেটিভ ডাইৰেকশ্যনত মুভ কৰিছে যিহেতু দুইটা নিগেটিভত আছে এক্সিলাৰেশ্যনটো কি নিগেটিভতে আছে আৰু এইটো ক্ষেত্ৰত আমি কি দেখিম যে পাৰ্টিকলটো নিগেটিভ এক্স ডাইৰেকশ্যনত আছে আৰু এক্সিলাৰেশ্যনটো কি পজিটিভ এক্স ডাইৰেকশ্যনত আছে সেইকাৰণে আমি এইটো কি ল'ব পাৰিম এতিয়া পজিটিভ হ'ল আমি ক্লাছ 9ত কি পাইছিলোঁ যে কি হয় আমাৰ মন্থৰণ বা কি ৰিটাৰ্ডেশ্যনটো কি হয় মাইনাছ এৰে বুজোৱা হয় হয়নে এতিয়া আমাৰ ইয়াত কি হ'ল তোমাৰ ইয়াত মাইনাছ এ হৈছে ঠিক আছে ইয়াত কি মাইনাছ এ হৈছে আৰু আমি অকণমান আগত কি পাইছিলোঁ যে ৰিটাৰ্ডেশ্যন মানে কি হয় যে ভেল'চিটি ৰিডিউচ হোৱা হয়নে এতিয়া ভেল'চিটি ৰিডিউচ হোৱা মানে কি তাৰ স্পীডটো কি হোৱা কম হোৱা কিন্তু কি হ'ল আমি ইয়াত কি দেখিলোঁ যে এইটো আমি ইয়াত কি দেখিলোঁ যে যেতিয়া এটো নিগেটিভ হৈছিলে মানে কি এ মাইনাছ এ হৈছিলে তেতিয়া কি হৈ গ'ল আমাৰ স্পীডটো ইনক্ৰিজ হৈছিলে মানে কি হ'ল ভেল'চিটিটো ইনক্ৰিজ হ'ল কিন্তু আমি ডেফিনেশ্যনত কি পাইছিলোঁ যে ৰিটাৰ্ডেশ্যন মানে কি হয় ৰিডাকশ্যন অফ ভেল'চিটি মানে কি ভেল'চিটিটো কম হোৱা হয়নে এতিয়া আমি ইয়াত কি দেখিলোঁ যে কি যেতিয়া এক্সিলাৰেশ্যনটো নিগেটিভ হৈছিলে তেতিয়া আমাৰ ইনক্ৰিজ হৈছিলে স্পীডটো মানে কি ভেল'চিটিটো ইনক্ৰিজ হ'ল আৰু আমি যিহেতু কি পাইছিলোঁ ডেফিনেশ্যনৰ মতে যে ৰিটাৰ্ডেশ্যন মানে ৰিডাকশ্যন অফ ভেল'চিটি হয় গতিকে এই মাইনাছ এ মানে কি নুবুজালে আমাৰ যে ৰিটাৰ্ডেশ্যন বা মন্থৰণ নুবুজালে মানে কি এক্সিলাৰেশ্যনটো যে নিগেটিভ হ'লেই যে এইটো কি হ'ব ৰিটাৰ্ডেশ্যন হ'ব সেইটো মানে কি ইয়াক নুবুজায় ঠিক আছে ইমানলৈকে বুজি পালা ঠিক তেনেকৈ ইয়াতো চোৱা ইয়াত কি হৈ গ'ল আমাৰ যেতিয়া এই এক্সিলাৰেশ্যনটো কি হৈ গ'ল পজিটিভ হৈ গ'ল দেখিছা নহয় পজিটিভ হৈ যোৱাৰ কাৰণে কি হৈ গ'ল আমাৰ এই স্পীডটো কি হৈ গ'ল ডিক্ৰিজ হৈ গ'ল যিহেতু কি এই পাৰ্টিকলটো নিগেটিভ এক্স ডাইৰেকশ্যন মুভ কৰিছিলে সেইকাৰণে স্পীডটো কি হৈ গ'ল ডিক্ৰিজ হৈ গ'ল আৰু ভেল'চিটি কি হ'ল ডিক্ৰিজ হৈ গ'ল আৰু ভেল'চিটি ৰিডাকশ্যন হোৱা বা ডিক্ৰিজ হোৱা মানে কি ৰিটাৰ্ডেশ্যন হয় ইয়াতো কি হৈ গ'ল আমাৰ ৰিটাৰ্ডেশ্যন হৈ গ'ল নে হৈ গ'ল আৰু ইয়াত কি হৈ গ'ল কিন্তু এক্সিলাৰেশ্যনটো কি হৈ থাকিলে আমাৰ পজিটিভ হৈ থাকিলে মানে কি গম পাম আমি ইয়াৰ পৰা যে এক্সিলাৰেশ্যনটো যদি কি নিগেটিভ হয় তেতিয়া তাক আমি কি ৰিটাৰ্ডেশ্যন বুলি নকওঁ কেতিয়াও ঠিক আছে তোমালোকে ইমানটো বুজি পালানে যে মানে কি যদি তোমালোকে দেখা ক'ৰবাত কি যে কি এক্সিলাৰেশ্যনটো নিগেটিভ হৈছে যে তোমালোকে ডাইৰেক্ট কৈ নিদিবা যে কি বস্তুটো কি হৈছে ৰিটাৰ্ডেশ্যন হৈছে বুলি এতিয়া এক্সিলাৰেশ্যন হ'বলৈ আমাক কি লাগিব আমি এই ডায়েগ্ৰামকেইটাৰ পৰা কৰিব পাৰোঁ যে কি এক্সিলাৰেশ্যন হ'বলৈ কি হ'ব লাগিব কি এক্সিলাৰেশ্যন হৈছে ৰিটাৰ্ডেশ্যন হ'বলৈ কি হ'ব লাগিব তোমাৰ এইটো স্পীড ডিক্ৰিজ হোৱা মানে কি ভেল'চিটি ডিক্ৰিজ হোৱা আৰু ইয়াতো কি হ'ব ভেল'চিটি ডিক্ৰিজ হ'ব আৰু ইয়াত কি হ'ব ভেল'চিটি ইনক্ৰিজ হ'ব হয়নে ইয়াতো কি হ'ব ভেল'চিটি ইনক্ৰিজ হ'ল এতিয়া আমি ভেল'চিটি ইনক্ৰিজকেইটা নলওঁ যিহেতু কি ভেল'চিটি ডিক্ৰিজ হোৱা মানে কি হয় ৰিটাৰ্ডেশ্যন হোৱা মানে কি হ'ব এইটো এটা টাৰ্ম কি হ'ব ৰিটাৰ্ডেশ্যন হ'ব আৰু এইটো এটা টাৰ্ম কি হ'ব আমাৰ ৰিটাৰ্ডেশ্যন হ'ব
বুজি পালা ইমান লাগে এইটো নহয় দেই এইটো মই যি দেখাইছিলোঁ কেলে যে এইটো নিগেটিভ হোৱাৰ পিছতো কি হৈ গ'ল ইয়াত ভেলচিটিটো ইনক্ৰিজ হ'ল মানে কি নুবুজালে ই আমাক ৰিটাৰ্ডেশ্যন নুবুজালে কিন্তু ইয়াত কি হৈ গ'ল আমাৰ এক্সিলাৰেশ্যনটো কি আছে নিগেটিভ আছে সেইকাৰণে কি হৈছে তোমাৰ ভেলচিটি ডিক্ৰিজ হৈছে কিন্তু ইয়াত কি হৈ গ'ল আমাৰ এক্সিলাৰেশ্যনটো পজিটিভ হৈ গ'ল তথাপিও কি হৈছে ইয়াত ভেলচিটিটো ইনক্ৰিজ হৈছে মানে কি ইয়াত আমি কি দেখিলোঁ এক্সিলাৰেশ্যনটো কি আছে নিগেটিভ এক্স ডাইৰেকশ্যনত আছে আৰু পাৰ্টিকলটো কি আছে তোমাৰ ভেলচিটিটো মিটাৰ পাৰ ছেকেণ্ড স্পীড কোৱা ভেলচিটি ছেম স্পীড ভেলচিটি কি হয় তোমাৰ তাৰ ডাইৰেকশ্যনটো বুজাই দিয়ে সেইকাৰণে কি কয় ইয়াক ভেলচিটি বুলি কয় এক স্পীড বুলিও ক'ব পাৰা কি হৈ গ'ল এতিয়া আমাৰ এই ভেলচিটিটো কি আছে এই পজিটিভ এক্স ডাইৰেকশ্যন আছে মানে কি আমি ক'ব পাৰোঁ নাই ইয়াৰ পৰা যে ৰিটাৰ্ডেশ্যন মানে যে এক্সিলাৰেশ্যন আৰু ভেলচিটি কি এণ্টি পেৰেলেল হ'ব লাগিব হয়নে মানে কি তাৰ ডাইৰেকশ্যনকেইটা কি হ'ব লাগিব অপজিট হ'ব লাগিব তেতিয়া তাক কি বুজাব আমাৰ ৰিটাৰ্ডেশ্যন বুজাব বুজি পালা নাই ইমানলৈকে আৰু ঠিক তেনেকৈ ইয়াত কি হ'ল আমাৰ এক্সিলাৰেশ্যনটো পজিটিভ এক্স ডাইৰেকশ্যনত আছে ভেলচিটি কি আছে তোমাৰ নিগেটিভ এক্স ডাইৰেকশ্যনত আছে মানে কি হৈছে এক্সিলাৰেশ্যন আৰু ভেলচিটি কি হৈছে এণ্টি পেৰেলেল হৈছে বা কি হৈছে সিহঁতৰ ডাইৰেকশ্যনকেইটা অপজিট হৈছে আৰু আমি তেতিয়াহে কি পাম যে কি এটা ৰিটাৰ্ডেশ্যন পাম বুজি পালা এতিয়া আমি ক'ব পাৰোঁ যে কি ৰিটাৰ্ডেশ্যন মিনছ in retardation velocity and acceleration are কি হ'ব anti-parallel to each other বুজি পালা মানে কি হ'ব ইয়াত আমাৰ ভেলচিটি আৰু এক্সিলাৰেশ্যন কেইটা কি হ'ব এণ্টি পেৰেলেল হ'ব মানে কি হ'ব ইহঁতৰ ডাইৰেকশ্যন কেইটা কি হ'ব আমাৰ অপজিট হ'ব আৰু তেতিয়াহে আমি কি ক'ম তাক ৰিটাৰ্ডেশ্যন বুলি ক'ম বুজি পালা লিখি লোৱা এইখিনি এতিয়া তোমালোকে ধৰিব পাৰিলানে যে কি ৰিটাৰ্ডেশ্যন মানে কি নহয় যে এক্সিলাৰেশ্যনটো নিগেটিভ নহয় এই এক্সিলাৰেশ্যনটো কি পজিটিভ হ'লেও তাক কি ক'ব আমাৰ ৰিটাৰ্ডেশ্যন বুজাব আমি ইয়াতে দেখিলোঁ হয়নে ইয়াত আমাৰ কি হৈছিলে এক্সিলাৰেশ্যনটো পজিটিভ হৈছিলে হয়নে আৰু কি হৈছিলে তোমাৰ স্পীডটোহে কি হৈছিলে নিগেটিভ ডাইৰেকশ্যন গৈছিলে মানে কি ভেলচিটি নিগেটিভ ডাইৰেকশ্যন গৈছিলে কাৰণে কি ভেলচিটি ডিক্ৰিজ হ'ল যিটো এণ্টি পেৰেলেল হোৱাৰ কাৰণে সেইকাৰণে বুজি থোৱা যে কি ৰিটাৰ্ডেশ্যন মানে কি হ'ব যে এক্সিলাৰেশ্যনটো নিগেটিভ হোৱা নুবুজায় ই এক্সিলাৰেশ্যনটো পজিটিভ হ'লেও কি কৰিব ৰিটাৰ্ডেশ্যন হ'ব ঠিক আছে মুঠতে কি হ'ব ভেলচিটি আৰু এক্সিলাৰেশ্যনকেইটা কি হ'ব আমাৰ এণ্টি পেৰেলেল হ'ব ঠিক আছে তেনেহ'লে ৰিটাৰ্ডেশ্যন ইমানখিনি আছিলে তোমালোকৰ সৰু কথা এটা ভালকৈ চাবা ভিডিঅ'টো এবাৰ বুজি পাবা তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি ৰিটাৰ্ডেশ্যনৰ অৰ্থটো বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ